হৌ তাহানিতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম। পিছে আজি অসমৰ চৌদিশে আমি এইবোৰ কি দেখিছোঁ? অসমীয়া হলো দুৰ্ভগীয়া, ঘৰতে হলো আলহী। আমি অসমীয়া হলো দুৰ্ভগীয়া, ঘৰতে হলো আলহী। ঘৰ ঘৰ লুটিলে হুৱা পাতি কাঢ়িলে, বৰা ভাত খালেহি আহি, বৰা ভাত খালেহি আহি। চহৰ নগৰ পালেহি, খেতি পথাৰ বিদেশী লৈ গ'ল। স্বদেশী বনিয়াই পানী দৰত কিনি লৈ, স্বদেশী বনিয়াই পানী দৰত কিনি লৈ। কত যে মাটির মালিক হই, কত যে মাটির মালিক হই। রাজনীতিয়ে ভাঙিলে বৰ ঘৰৰ বৰ ভেটি, রাজনীতিয়ে ভাঙিলে বৰ ঘৰৰ বৰ ভেটি। ভায়ে ভায়ে ফতৰু হ'ল, ভায়ে ভায়ে ফতৰু হ'ল। নেতা আমলাই মাটি সম্পদ লুটিলে, গরিব গরিব হয়ে রল, গরিব গরিব হয়ে রল। এৰো অসমীয়া সতৰু চিনিল, অসমীয়া সতৰু চিনিল। জোল পুলি পালেহি হাত, আছে আছে বুলি ভাবি নাথাকিবি, আছে আছে বুলি ভাবি নাথাকিবি। এন্ধাৰে আবৰে বাট, এন্ধাৰে আবৰে বাট। আমি অসমীয়া হলো দুৰ্ভগীয়া, ঘৰতে হলো আলহী। আমি অসমীয়া হলো দুৰ্ভগীয়া, ঘৰতে হলো আলহী। ঘৰ ঘৰ লুটিলে হুৱা পাতি কাঢ়িলে, ঘৰ ঘৰ লুটিলে হুৱা পাতি কাঢ়িলে। বৰা ভাত খালেহি আহি, বৰা ভাত খালেহি আহি, বৰা ভাত খালেহি আহি।